যুৱকসকলে আগুৱাই যাব লাগে সমাজৰ লগত সদায় জড়িত হৈ থাকিব লাগে সমাজৰ উন্নয়নমূলক কামত সদায় আগভাগ ল'ব লাগে এইখিনিকে আৰু সমূহীয়া ইফতাৰৰ সকলো ৰাজ্যলৈ আমন্ত্ৰণ থাকিল লগতে চবে একেলগে যোৱা সামিল থাকিব লাগে তাৰে আশাৰে সকলোলৈ অশেষ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ দাদা আপোনাক বহুত ধুনীয়া লাগিছে দেই আসসালামু আলাইকুম গাইজ সকলোকে ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা থাকিল লগতে ৰমজান মাহৰ 30টা ৰোজা ৰাখাৰ আল্লাহ তৌফিক দান কৰক সকলোকে আমিন আৰু গাইজ আজি মই বৰ্তমান উপস্থিত আছো আমাৰ সেউজপুৰ জামে মছজিদত যেহেতু ইয়াত আমাৰ যুৱক কমিটিৰ সৌজন্যত আজি ইয়াত ইফতাৰৰ ব্যৱস্থা কৰা হৈছে আৰু সকলো যুৱক আমাৰ ইয়াত উপস্থিত আছে সকলোকে দেখাম আৰু কি কি আইটেম বনোৱা হয় কি ধৰণৰ ব্যৱস্থা আমি লৈছো কি ইফতাৰ আমি দিম সকলোখিনি আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম আশা কৰোঁ সকলোৱে ভাল পাব আৰু আমাৰ কাৰণে দোৱা কৰিব যাতে আমি প্ৰত্যেক বছৰ এনে ধৰণৰ ইফতাৰ দিব পাৰোঁ আল্লাহৰ ৰাস্তাত আমি যাতে দান কৰিব পাৰোঁ বেছিকৈ আৰু ৰোজা 30টা ৰোজা ৰখাৰ আমাক যাতে আল্লাহে তৌফিক দান কৰে সকলো আমাৰ কাৰণে দোৱা কৰিব আৰু কি আমি আইটেম কৰিছোঁ আৰু কি বনাম কেনেদৰে বনাম আমি সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ ইতিমধ্যে আমি আহি উপস্থিত হৈছোঁ আমাৰ বিশ্বনাথ চাৰিআলি ষ্টন মাৰ্কেটত আৰু ইয়াত এয়া ককাতা মঞ্জুৰদা আছে তেখেতে বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত বজাৰ কৰি আছে এয়া লগত আছে মোৰ কেইবাজনো ইয়াত বন্ধু আহি পেলাই উপস্থিত হৈছে আৰু এখেতেও মানে ইয়াত বজাৰ কৰিব আহিছে আৰু লগতে বিভিন্ন ধৰণৰ সামগ্ৰী মানে আমাৰ বাস্কেটত পেলাই আছে এখেতে আৰু খাস কৰি মঞ্জুৰদাই যোনটো প্ৰাইজ দিছে মানে উপহাৰ লৈছে এইটো কি ক'ম আৰু আয়ুষে কিবা ক'বা তুমি যোনটো বস্তু দিছা তুমিতো বিয়া পতা নাই ভাই বিস্কুট দিছা নেকি বিশাল কি দিছিলা জয়া অসম দিছিলে মঞ্জুদা তোমাৰ গিফ্টটো অলপ ওলাই দেখুৱা আমি চাব বিচাৰোঁ আৰু এয়া আমাৰ স্মাৰ্ট মাৰ্কেট হয় ইয়াত আমি ঘূৰি আছোঁ আপোনাৰ স্মাৰ্ট বজাৰটো একবাৰ দেখাব বিচাৰি আছোঁ বৰ ধুনীয়া আৰু বহুত কম ৰেটত ইয়াত বস্তু পোৱা যায় ফিক্স ৰেট হয় আৰু লগতে ফিক্স ৰেটৰ লগত আপোনাৰ কেতিয়াবা অফাৰো আহে বহুতখিনি অফাৰো আহে বজাৰত কৰি আছে ছবি বৰ্তমান আছোঁ ফাৰ্ষ্ট ফ্ল'ৰত আৰু ফাৰ্ষ্ট ফ্ল'ৰত বিভিন্ন ধৰণৰ বিস্কুট পোৱালিৰ খানা এভৰিথিং ইয়াত পায় শ্বেম্পু আৰু ক্ৰীম এইবোৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে আৰু বাহিৰৰ দৃশ্য একবাৰ মই দেখাই দি আছোঁ বাহিৰত এয়া দৃশ্য হৈছে বাহিৰৰ ভিউ চাব পাৰে এইটো ফাৰ্ষ্ট ফ্ল'ৰ পৰা হয় আৰু ওপৰত গ'লে আৰু ধুনীয়া ভিউ আহিব আৰু সন্মুখত যোনটো আপুনি বিল্ডিং চাই আছে এইটো হৈছে ডেফনি ইয়াত জুচ চাই আছে ইয়াত কি জুচ চাই আছে এইটোতো আপোনাৰ পমিগ্ৰেনেট বেদানা জুচ আচ্ছা এইটো বেদানা জুচ হাই কোৱালিটি প্ৰটিন মানে ফৰ হেলদি বডি এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰ ইয়াত আমি সোমাই এনেকুৱা দৃশ্য চাব পাৰিছোঁ এইটো ইয়াৰ পৰা আমি এতিয়া চাউল ল'ম অলপ তাৰপিছত আৰু কি বজাৰ লাগে গোটেইখিনি আমি ইয়াৰ পৰা লাহে ধীৰে কৰিম আপোনালোকক গোটেইখিনি দেখুৱাম ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ গোটেইখিনি আপোনাক দেখাম আৰু এয়া চাব পাৰি আছে এইটো গ্ৰাউণ্ড ফ্ল'ৰত আছে বৰ্তমান তিনিটা চাৰিটা পাঁচটা ইয়াত আহিছোঁ আমি কাউণ্টাৰত আহি পেলাই এতিয়া যিমান চামান লৈছোঁ সেই গোটেইখিনি ইয়াত আমি এতিয়া কাউণ্টাৰত জমা দিছোঁ এখেতে চিজিল কৰি দেখাই আছে আমি ধাৰা ৰিফাইন ল'লোঁ চাউল ল'লোঁ ঘি ল'লোঁ মছলা ল'লোঁ আৰু বহুত কিবা বজাৰ আছে সেইখিনিও আপোনালোকক দেখাম ইয়াত কি ধৰণৰ ইফতাৰ বনোৱা হৈ আছে গোটেইখিনি আপোনালোকক প্ৰথমৰ পৰা দেখাব চেষ্টা কৰিম আৰু আশা কৰোঁ সকলোৱে চাই ভিডিঅ' ভাল পাব আৰু আমাৰ কাৰণে খাস কৰি দোৱা কৰিব যাতে আমিও 30টা ৰোজা ৰাখিব পাৰোঁ আৰু সকলোৱে আমিও দোৱা কৰিম যাতে 30টা ৰোজা আপোনালোকেও ৰাখক আৰু বেছিকৈ এই ৰমজান মাহত দান খয়ৰাত কৰক তাকে কামনা কৰোঁ ইয়াত আৰু মছলা পিচি পেলাই ৰাখি আছে কোনে মঞ্জুদাই চাওক মজা পিঁয়াজ ফ্ৰাই হৈ আছে আৰু তাত আমাৰ চিকেনৰ দানা বইল হৈ আছে ন আৰু বইল কৰি আছে ইয়া চিকেনৰ দা বিৰিয়ানী বনিব ককাদা কি বনিব বিৰিয়ানী
স্পেচিয়েল আৰু এয়া আমাৰ ডাঙৰ নেতা ইয়ে পিঁয়াজ কাটিব এতিয়া বহিছে দেখাই আছে মানে কৰিব আৰু মঞ্জু দাই সহকাৰী হিচাপে আছে ইয়াত কিমান কেজি আছে মটন ইয়াত 20 কেজি মটন বিৰিয়ানী বনি আছে আৰু ইয়াত ৰেচিপি বনি আছে আৰু যিহেতু চানাবোৰ ইয়াত ফ্ৰাই হ'ব এতিয়া সেইকাৰণে ইয়াত দিয়া হৈছে যিহেতু ময়ো অলপ হেল্প কৰি আছো এখেতৰ লগত মোৰ কাম কি জানে এই থাল কাঁহী বাতি ধোৱা যিয়ে নহওক এইও চোৱাবৰ কাম আৰু বৰ্তমান এই ৰেচিপি অলপ পকাৰ পিছত ইয়াত কি দি আছে এতিয়া বেঙেনা আৰু বিলাহী দিয়া হৈ আছে যেহেতু চানা বুট বনিব এইটো ন জাহিৰ ভাই মই আপোনাক এটা কথা সুধো যেহেতু আমি ঘৰত বিভিন্ন ধৰণৰ খানা বনাও এই পোলাও মাংস বনাও বিৰিয়ানী বনাও তাৰপিছত বিভিন্ন ধৰণৰ আমি আইটেম বনাও আপুনিও বনায় আপোনাৰ কিন্তু বহুত নাম আছে যেহেতু আপুনি কি এনেকুৱা কিবা স্পেচিয়েল মছলা দিয়ে নেকি আপুনি কিবা খানাত যাতে ইমান টেষ্টি হয় কেলে স্পেচিয়েল একো নাই সব মানুহে দিয়ে সেইবিলাকেই দিওঁ তেনেহ'লে আপোনাৰ খানাত ইমান নাম আছে টেষ্টি আপুনি ইমান আল্লাহৰ ৰহমত আৰু আল্লাহৰ ৰহমত যেহেতু আপুনি বেছিকৈ মছজিদৰে আইটেমবোৰ বেছি বনায় আৰু বিয়া শাদীৰ কামবোৰেই কৰে যিহেতু সেইকাৰণে চাগে এইবোৰ আইটেম ভাল হয় বনোৱা ন বিৰিয়ানী ৰাইচ চাউল কিমান ডাঙৰ চাক বিৰিয়ানী ৰাইচ নতুন কাৰিকৰ আহিছে হ'ম বুলি ভাবিছে খোকাৰ লগত হেল্পাৰ হিচাপে তাক সহযোগ কৰিবলৈ শিকাই খোকা তাক খানাটো ইমান স্পেচিয়েল হয় আৰু যিহেতু স্পেচিয়েল হোৱাৰ কাৰণে আমিও চেষ্টা কৰি আছো আৰু শিকিবলৈ ব্ৰইলাৰ কাটি কিমান দিন পাৰ কৰিব তাকে অলপ ৰন্ধা বঢ়াত আগবাঢ়িছে যদি ভাল ৰান্ধনি হয় বিয়া চিয়া অৰ্ডাৰ পাব ইয়াত চানা বুট আমি হেৰি কৰি আছো ন যিহেতু আমাৰ অলৰেডি বুট মুড়ি কালাৰ চাব পাৰি আছে বুট চানা বুট কমপ্লিট হৈ গ'ল নতুন টৌ লগোৱা হৈ গৈছে আৰু ইয়াত নতুন টৌত কি বনোৱা হ'ব এতিয়া বৰ্তমান পায়েছ বাঙালী ফেমাছ খানা পায়েছ পায়সৰ কাৰণে ইয়াত কাজু কাটা হৈ আছে কাটি দিয়া হৈ আছে মানুহে ভাবিব কিচমিচটো কাটি বঢ়াই আছে কাৰণটো এইটো নহয় আচ্ছা কিচমিচটো ইমান কষ্ট কৰি বনা টেষ্টটো মানে কিচমিচৰ যোনটো আমাৰ যোনটো জোছ আছে ভিতৰত আঙুৰৰ সেইটো ওলাই কাটিলে তো জোছটো ওলাই যায় ন আপুনি কাজু ভাঙি আছে মানে কিয় কাৰণে আচ্ছা এইটো কি ঢালি আছে আকৌ পায়স হ'ব আমুল তাজা হৈ আছে ন প্ৰথমে আমুল তাজা দিয়া হৈছে এতিয়া আকৌ আমুল পাউডাৰ দিয়া হৈছে ন কিছুমানে কি এইটো ক্ষীৰ বুলিও কয় নেকি ক্ষীৰটোত মানে চাউল বেছি থাকে ক্ষীৰত চাউল বেছি থাকে গাখীৰ কম থাকে আৰু এইটোত গাখীৰ বেছি চাউল কম থাকে ধন্যবাদ চেনি দিয়া হৈ আছে আৰু পানী দি পেলাই এতিয়া অলপ মালটো বেছি কৰা হ'ব এতিয়া তাৰপিছত লাষ্টত চাউল দিয়া হ'ব ইয়াত দহি আহিছে আপোনালোকে চাব পাৰি আছে এই টেঙা দৈ যিহেতু ইয়াত লচ্চি বনোৱা হ'ব ইয়াত কিচমিচ আছে আঙুৰ আছে ফল মূল আছে খেজুৰ আছে ইয়াত আকৌ মিঠা দৈও আহিছে আমাৰ যুৱকসকলে বহুত মেহনত কৰি আছে সকলোৰে কাৰণে দোৱা কৰিব আৰু এখেতে যাতে প্ৰত্যেক বছৰ এনেধৰণৰ মেহনত কৰি আমাৰ গাঁৱৰ ৰাইজক ইফতাৰ দিব পাৰে তাৰে কামনা কৰিলোঁ আৰু বেছিকৈ আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব ৰমজান মাহত আপোনাক বৰ ধুনীয়া লাগিছে দেই এইয়া মটন পকি হৈয়ে গ'ল এতিয়া বিৰিয়ানী চাউল দিয়া হ'ব আসসালামু আলাইকুম আপুনিতো ৰোজা মানে এটাও ভাঙা নাই তাৰ বাবে এটা মিছ কৰা নাই ৰোজা কৰাই নাই ৰেডি হৈ গ'ল ন আৰু অলপ টাইট হ'ব চাগে আমাৰ এইয়া বিৰিয়ানী একদম ৰেডি হৈ গ'ল আমাৰ যুৱ সন্থাৰ বিশেষ ব্যক্তি আমাৰ বাবুদাই ইতিমধ্যে আহি উপস্থিত হৈছে আৰু ইফতাৰৰ আগমুহূৰ্তত যিহেতু নেকি পেকেটিঙৰ সময় হৈছে এতিয়া আপুনি পেকেটিং কৰিব আহিছে নে আচ্ছা যিয়ে হওক বাৰু আপোনাক এষাৰ কথা সুধিব বিচাৰি আছোঁ আমাৰ যুৱক সংঘৰ আয়োজিত আমাৰ যোনটো ইফতাৰৰ ব্যৱস্থা আমি কৰিছোঁ হয় তো আপোনাৰ কেনেকুৱা লাগি আছে মানে ইফতাৰটো কৰি বহুত বছৰৰ মূৰত এনেকুৱা আমি কৰিব পাৰিছোঁ আমি কেনেকুৱা মানে সুখী আমি নিশ্চয় সদায় ভাল কামৰ সদায় ভাল ফলাক ল'ব লাগিব হয় আৰু এনেকে যুৱকসকলে আগুৱাই যাব লাগে সমাজৰ লগত সদায় জড়িত হৈ থাকিব লাগে সমাজৰ উন্নয়নমূলক কামত সদায় আগভাগ ল'ব লাগে এইখিনিকে আৰু সমূহীয়া ইফতাৰৰ সকলো ৰাজ্যলৈ আমন্ত্ৰণ থাকিল লগতে চবে একেলগে যোৱা সামিল থাকিব লাগে তাৰে আশাৰে সকলোলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ একদম বঢ়িয়া
আমাৰ গোটেই যুৱকে ইয়াত কাম কাজত ব্যস্ত হৈ আছে বৰ্তমান চাব পাৰি আছে আৰু ইতিমধ্যে পেকেটিং আৰম্ভ হ'ব দেখাম আপোনালোকক এই পায়স পেকিং হৈ গ'ল ন পেকিং নহয় হেৰি বাতি লাগি গ'ল ন পায়সৰ বাতি এই লাগি আছে আকবৰ দাই হেৰি কৰি আছে চামুচ লগাই আছে বাতি লগাই আছে কিন্তু দি আছে ইয়াত পায়স ৰেডি হৈ গ'ল আৰু ইয়াত পেকিং চলি আছে ন হয় বিৰিয়ানী পেকিং চলি আছে চবেই পেকিং কৰি আছে ইয়াত বহি যেহেতু আপোনালোকক আমাৰ ইফতাৰৰ গোটেই ভিডিঅ'খিনি আমি আপোনালোকক দেখাইছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব যদি ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আশা কৰোঁ আপোনালোকে সকলোৱে 30 ৰোজাৰ ভালকৈ ৰাখিব আৰু আমি দোৱা কৰিম আৰু মোৰ কাৰণেও বেছিকৈ আপোনালোকে দোৱা কৰিব 30টা ৰোজা যাতে ভালকৈ ৰাখিব পাৰোঁ চব ৰেডি হৈ গ'ল ইফতাৰ আৰু আমি আৰু বলো বাই ইফালে চাই আছোঁ আৰু এই ইফতাৰৰ মুহূৰ্ত সময় হৈছে আৰু ইফতাৰৰ সকলো মানুহে ইফতাৰৰ ব্যৱস্থা হৈছে আৰু ইফতাৰ ব্লগ আৰু আমি দি থাকিম আৰু আপোনালোকে আমাক সহায় কৰক ছাপোৰ্ট কৰি যাব ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব জয় হিন্দ বাই বাই ঈদৰ অগ্ৰিম শুভেচ্ছা থাকিল আপোনালোকক